নমস্কাৰ, মই মানিষা আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহকচোন চাওঁ মই মেছ'ৰ ফাৰ্ষ্ট অৰ্ডাৰ কেনেকৈ ৰিচিভ কৰিলোঁ আৰু ডেলিভাৰ কৰিলোঁ। এইযোৰ হৈছে কাপোৰ, মই যিযোৰ বনাইছিলোঁ আৰু কাপোৰযোৰ মই ধুনীয়াকৈ একেবাৰে ৰেডি টু ৱেৰ কৰি দিছোঁ। মেখেলা চিলাই দিছোঁ, চাদৰৰ দহি লগাই দিছোঁ, দেখিবলৈ পাইছে আৰু সম্পূৰ্ণ ধুনীয়াকৈ একেবাৰে পিন্ধিব পৰা কৰি দিছোঁ। আৰু কথাটো হৈ গ'ল এইখিনি সময়তে মোৰ ওচৰত মানে যিহেতু মই ফাৰ্ষ্ট টাইম কৰি আছোঁ, তো মোৰ ওচৰত পেক কৰিবৰ কাৰণে এনেকুৱা একো বেগ নাছিলে, পলি বেগ। তো তাৰ কাৰণে মই এনেকুৱা এটা কাগজৰ ফাৰ্মত আনি কিনে A4 চাইজৰ পেপাৰ ফাৰ্ম পাই যে তাত আনি কিনে মই ধুনীয়াকৈ মোৰ ফাৰ্ষ্ট অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ। আৰু যিটো পিক আপ লেভেল হয়, যিটো এড্ৰেছ হয়, এইটো ধুনীয়াকৈ প্ৰিণ্ট কৰি মই ইয়াত লগাই দিছোঁ আৰু এনেকৈ মই মোৰ ফাৰ্ষ্ট অৰ্ডাৰটো কমপ্লিট কৰিলোঁ। আপোনালোকে দেখিব পালে যে মই এনেকৈ মোৰ মেছ'ৰ ফাৰ্ষ্ট অৰ্ডাৰ কমপ্লিট কৰিলোঁ আৰু ফাইনেলি পে'মেণ্টটো আহি গ'ল। আৰু এই বিষয়ে মই সম্পূৰ্ণ এটা নেক্সট এটা ভিডিঅ' বনাই দিম, কেনেকৈ আপোনালোকে মেছ'ত প্ৰডাক্ট আপলোড কৰিব আৰু কেনেকৈ প্ৰাইচ ছেটিং কৰিব, কেনেকৈ কি কৰিব, সকলোখিনি মই এটা নতুন ভিডিঅ'ত আপলোড কৰি বনাই দিম। আৰু নেক্সট সেনেকুৱা এটা ভিডিঅ' আহি আছে। আৰু প্ৰথমবাৰ যদি আপোনালোকে মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ মই বনাই আছোঁ আৰু আপোনালোকলৈ আগবঢ়াই নি থাকিম। আৰু